তো বন্ধুসকল আজি মই ওদালগুৰিলৈ আহিছোঁ ফুৰিবৰ কাৰণে। তো ওদালগুৰিত যে মই আহিছোঁ ইয়াৰ মাজত মই অকণমান তাৰমানে ৰহস্য ৰাখি দিছোঁ। মানে কি আজি ওদালগুৰি জিলাত এয়া চাপকাঠি বুলি কয়, সেই চাপকাঠি ঠাইত মই আহি উপস্থিত হ'লোহি। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ নতুন এক ধৰণৰ খেতি। দুটা খেতি একেলগে কৰিছে, বলক আমি যাওঁ। কি খেতি কৰিছে মানে কি কল আৰু তামোলৰ পুলি লগাইছে, হাইব্ৰিড জাতৰ তামোল। মই আপোনালোকক কৈয়ে থাকোঁ যে দাদাহঁতক আপোনালোকে হাইব্ৰিড জাতৰ তামোলৰ পুলিখিনি আপোনালোকে লগোৱাৰ ধৰণ কৈ দিম। আৰু তামোল গছত হাইব্ৰিড জাতৰ তামোলৰ কিন্তু ফাৰ্ষ্ট টাইমত বেমাৰ আজাৰে আক্ৰমণ বেছি হয়। সেইকাৰণে মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ লগত আলোচনা কৰিম আৰু মাজে মাজে কলগছ দিয়াৰ প্ৰধান কাৰণটো মই আপোনালোকক কৈ দিম। তো যাওক, মই আপোনালোকক খেতি দেখুৱাই দিছোঁ। এয়া চাওক, আহি পালোহি। ইফালে আপোনালোকে চাব পাৰিছে, এয়া আপোনালোকে চাব পাৰিছে তামোলৰ খেতি। ইফালে মোটামুটি ধৰক ইয়াত মোটামুটি 9.5 বিঘা মাটি তামোলৰ খেতি কৰা হৈছে। মোটামুটি তামোলৰ বাগান দিয়া হৈছে 9.5 বিঘা মাটিত। মাজে মাজে কলগছৰ পুলি দিয়া হৈছে। কলগছ মানে আপোনালোকে যিটো আমি কিনি খাওঁ, আপোনালোকেও কিনি খায়, মালভোগ কল 1 নম্বৰ কল যিটো আছে সেইটোৱে আমি কিনি খাওঁ। এই পুলি লগাই দিয়া হৈছে। খেতিয়কে কিন্তু ভাল এটা খৰচ কৰিছে। তো 9.5 বিঘা মাটিত যে খেতি কৰিছে, এনেই কিন্তু খেতি হোৱা নাই, যথেষ্ট পৰিমাণে টকা খৰচ কৰিছে। এই টকা খৰচ কৰাৰ পিছতহে সেই খেতিখিনি ধুনীয়াকৈ হৈছে। এই চাওক, তামোলৰ পুলি ধুনীয়াকৈ গছখিনি মাটিত লাগি ধৰিছে, ধুনীয়াকৈ শিপা দিছে। আৰু কথা হ'ল কি, গছ গছনি অলপ মাজে মাজে লগাই দিছে। সেইকাৰণেই লগাই দিছে, তাৰমানে খেতি বাতিত কি হয়, অকণমান ঘাঁহ হৈ আছে, তাৰমানে মাটিখিনি ঠাণ্ডা হৈ থাকিব লাগে। এই হাইব্ৰিড তামোলৰ প্ৰধান গছখিনিক তাৰমানে জীয়াই ৰখাৰ প্ৰধান কামটোৱে হ'ল যাতে এই আমি চাহ বাগান বুলি যে কওঁ, টি ষ্টেট, সেই টি ষ্টেটৰ মাজত চাব আপোনালোকে যে মাজে মাজে গছ থাকে। কিয় থাকে, তাৰমানে ছাঁ হৈ থাকে। ছাঁ হৈ থকাৰ ফলত কি হ'ব, গছখিনি যিবিলাক সৰু সৰু গছ আছে সেইবিলাক তাৰমানে অতি সোনকালে ডাঙৰ দীঘল হ'ব। আৰু অতি সোনকালে গছবিলাকত তাৰমানে যিখিনি খাদ্যৰ যোগান, যিখিনি তাৰমানে আহাৰ, সেইখিনি অতি সোনকালে গ্ৰহণ কৰিব পাৰে। সেইকাৰণে টি ষ্টেটৰ মাজে মাজে ধৰক নানান ধৰণৰ চেগুন গছ আছে, নানান ধৰণৰ তামোল গছো ৰুই দিয়ে, এনেকুৱা ধৰণৰ। তো কথা হ'ল কি, ইয়াত আজি দেখুৱাই আছোঁ কলগছ। এই কলগছত যথেষ্ট পৰিমাণে কল লাগিছে। এটা গছৰ এটা পোৱাৰ পৰা ধৰক 6টা 7টাকৈ কলগছ হৈ গৈছে। যথেষ্ট পৰিমাণে কল বিক্ৰী কৰি আছে। ইয়াত খেতি কৰাৰ বয়স আজি 1.5 বছৰ হৈ গ'ল। 1.5 বছৰৰ ভিতৰত যথেষ্ট পৰিমাণে কল বিক্ৰী কৰিছে। সিদিনাখন মই খেতিয়কৰ লগত আলোচনা কৰিছিলোঁ যে আপুনি কিমান টকা কল বিক্ৰী কৰিলে। দাদাই মোক আলোচনা মাধ্যমত কৈ দিলে মোটামুটি ধৰক 57,000 টকাৰ 3 দিন বিক্ৰী কৰিলে কল, মালভোগ কল। এটা এটাকৈ চৰি কাটি বজাৰলৈ লৈ যায়। তাৰমানে DI চিনি পায়, DI গাড়ীৰে এক DI কৈ লৈ ওদালগুৰিত লৈ গৈ আছে, কলাইগাঁৱত লৈ গৈ আছে, বেচিমাৰিত লৈ গৈ আছে, বালুগাঁও মাৰ্কেটত লৈ গৈ আছে। তাৰমানে এনেকুৱা ধৰণৰ মাৰ্কেটত বিক্ৰী কৰা হৈ আছে। তো কথা হ'ল, এই হাইব্ৰিড তামোলৰ পুলিবিলাকত নানান ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে। কলগছৰ মাজত নানান ধৰণৰ পোক ধৰে। এই পোকবিলাক গুচাবৰ কাৰণে কি ঔষধ আপোনালোকে ইউজ কৰিব। আৰু তামোলৰ গছৰ এইবিলাক ধৰক এয়া আপোনালোকে দেখা পাই আছে, এইটো কিন্তু আমাৰ চব্জি খেতিৰ মাজতে এনেকুৱা ধৰণৰ বেমাৰ হয়। এইটো হ'ল ব্লাড বেমাৰ। এই ব্লাড বেমাৰ যদি আপোনালোকে ভাল কৰিব নোৱাৰে, তেনেহ'লে তামোল গছ যেতিয়ালৈকে ডাঙৰ হৈ যাব তেতিয়াও কিন্তু এই গছত এনেকুৱা বেমাৰ হৈয়ে থাকিব। তাৰ কাৰণে আগতীয়াকৈ আপোনালোকে অকণমান সতৰ্ক হৈ থাকিব, যাতে এনেকুৱা ধৰণৰ বেমাৰ আজাৰে আক্ৰমণ নকৰে। এই বেমাৰ ধৰাৰ প্ৰধান কাৰণটোৱে হ'ল আমাৰ কি হৈছে, অসমৰ জলবায়ু কিন্তু আটাইতকৈ ভাল। সেই ভাল জলবায়ুৰ মাজতে কি হৈছে জানা, আজি 3 বছৰ ধৰি কি হৈছে, আমাৰ অসমৰ জলবায়ুত অকণমান বেয়াৰ ফালে গতি কৰিছে। কিয় জানে, যিটো উত্তাপ এইটো বাঢ়ি গৈছে। এই উত্তাপটো বাঢ়ি যোৱাৰ ফলত কি হয়, গছ গছনি শাক চব্জি যিমান আছে খেতিবিলাক নষ্টৰ ফালে গতি কৰি আছে। তো কোনো কথা নাই, তাৰ কাৰণে আপোনালোকক মই প্ৰধান কথাটোৱে হ'ল এইটো, আপোনালোকে মাজে মাজে এইবিলাক কলগছৰ ৰুই দিব লাগিব, কলগছৰ পুলি ৰুই দিব। ধৰক এইবিলাক আপোনালোকে চাব পাৰিছে, কলগছৰ পুলিবিলাক ধুনীয়াকৈ ৰুই দিছে। এইবিলাক মাজে মাজে মাকৈ ৰুব পাৰিব। মাজে মাজে আপোনালোকে আদা হালধি এইবিলাকো ৰুই দিব পাৰিব, যাতে গছখিনি ওখ হৈ গ'লে কিন্তু সেইবিলাকৰ ছাঁ হ'ব। এই চাওক, গছত কি ধুনীয়া ধুনীয়া কলবিলাক লাগি আছে।
এই এটা চৰি যদি মিনিমাম ধৰক 500 টকা এটা বিক্ৰী কৰিব পাৰে। কিমান কলৰ গছ আছে, এটা গছৰ পৰা যদি আপোনালোকে ধৰক মাহেকত 500 টকাকৈ আহে এটাকৈ থোপৰ ভিতৰত, তেনেহ'লে মোটামুটি ইয়াত ধৰক 4000 থোপ আছে। আপোনালোকে হিচাপ কৰিব এদিনতে তেনেহ'লে কিমান টকাই বিক্ৰী কৰি আছে। তো দেৰি নকৰি মই আলোচনা কৰিবলৈ যাম কি ঔষধ খেতিত স্প্ৰে কৰিছে আৰু কি ঔষধ স্প্ৰে কৰাৰ পিছত এই গছত থকা ব্লাড বেমাৰ ভাল হৈ গ'ল। তো A to Z কম, কিন্তু কথা হ'ল আপোনালোকে মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে চালেহে আপোনালোকে মোৰ ভিডিঅ'ৰ তাৰমানে যিখিনি কথা আপোনালোকক মই বুজাবলৈ গৈ আছোঁ সেইখিনি কথা আপোনালোকে স্পষ্টকৈ বুজি পাব। দেৰি নকৰি মই অকণমান বুজাই দিবলৈ গৈ আছোঁ। ইয়াত 9.5 বিঘা মাটি যে তামোলৰ পুলি লগাইছে, এতিয়া আপোনালোকৰ কুৱেশ্যন মোৰ ওপৰত কৰিব পাৰিব যে চিধা কুৱেশ্যন আহিব যে দাদা কিমান পুলি ৰুইছে, 1 বিঘা মাটিত কিমান পুলি যায়, 9.5 বিঘা মাটিত কিমান পুলি গৈছে। তো 1 বিঘা মাটিত আপোনালোকে যদি তামোলৰ পুলি ৰুবলৈ যায় মিনিমাম এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিছে 6 ফুট, শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ ৰাখিছে 6 ফুট। এইখিনি ডিষ্টেঞ্চ ৰাখি কিনে লগোৱাইছিল। 1 বিঘা মাটি যদি আপোনালোকে ৰুবলৈ যায় 300 পুলিৰ প্ৰয়োজন হ'ব। আপোনালোকে লাগিলে টুকাই ৰাখক, 300 পুলিৰে 1 বিঘা মাটি আপোনালোকে ৰুব লাগিব। আৰু তেনেহ'লে 300 হ'লে 3 9 গুণ 2700 পুলিৰ প্ৰয়োজন হ'ব। ইয়াত কিন্তু খেতিয়কে কি কৰিছে 3313টা পুলিৰে 9.5 বিঘা মাটি একদম পুৰা ক্লিয়াৰ কৰি দিছে। তো কথাখিনি আপোনালোকে বুজি পালে। এতিয়া কথা হ'ল কি ঔষধ দিছিলোঁ। ব্লাড বেমাৰ ভাল হৈ গৈ আছে, গছখিনি আপোনালোকে চাব পাৰিছে। এয়া চাওক কিমান চিকচিকীয়া হৈছে। এইবিলাক চিকচিকীয়া হ'বৰ কাৰণে আপোনালোকে উস্তাদ চিনি পায়নে? উস্তাদ এটা ঔষধ আছে, এইটো কিন্তু আপোনালোকে চব্জি খেতিত নিদিব। উস্তাদ কোনবিলাক খেতিত দিয়ে? ধান খেতিত দিয়ে, মৰাপাট খেতিত দিয়ে, এইবিলাক তামোলৰ পুলি, কলগছৰ পুলি, এইবিলাকত যদি আপোনালোকে দিয়ে কি হ'ব, মাজত এক ধৰণৰ কেঁচু থাকে, কিছুমান এক ধৰণৰ পোক আছে, সেন্দুৰী পোক বুলি কয়। এইবিলাকে তাৰমানে পাতত বহি বহি কি হয় এনেকৈ খোজকাঢ়ি গৈ থাকে আৰু এইবিলাক দাগ কৰি দিয়ে। আৰু হঠাতে কিছুমান পোক গোটেই একগোট হয়। কিছুমান পিপুৰা আছে, পিপুৰা এই উস্তাদৰ ফলত এইবিলাক গছৰ পাত চিকচিকীয়া হ'ব। আপোনালোকে বুজি পালে পোকবিলাক মাৰি দিলে। যেতিয়া চাব আপোনালোকে যে গছত নানান ধৰণৰ কি হৈছে, বৰল আহিছে 1 নম্বৰ, 2 নম্বৰ কি হ'ব, পিপৰাবিলাক গছত বগাই আছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, ফুৰাডন 1 কিলো ফুৰাডনত মোটামুটি আপোনালোকে 5 লিটাৰ পানী ঢালি দিয়ক। 1 কিলো ফুৰাডনৰ ভিতৰত 5 লিটাৰ পানী ঢালি দিয়াৰ পিছত সেই পানীখিনি ধুনীয়াকৈ গছত আপোনালোকে স্প্ৰে কৰক। চাব আপোনালোকৰ গছত এই ৰঙা ধৰণৰ পিপৰাবিলাক যদি আছে তথাপি মৰি যাব বা আঁতৰি যাব। আৰু কেঁচুবিলাক যদি আছে মোটামুটি 1 ঘণ্টা সময় ল'ব, তাৰপিছত মৰি যাব। এনেকুৱা হোৱাৰ পিছত কলগছত এনেকুৱা ধৰণৰ নানান ধৰণৰ পোক পতংগই আক্ৰমণ কৰাৰ পিছত কি হয়, কলগছৰ হঠাৎকৈ তাৰমানে ওপৰৰ পৰা মৰি তলফালে আহি যায়। তেতিয়া কিন্তু আমাৰ নানান ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ আমি। তো খেতিয়কে নানান ধৰণৰ কমেণ্ট কৰিছে, দাদা আমাক হাইব্ৰিড তামোলৰ পুলি দিয়ক। নানানজনে মোক কমেণ্ট কৰিছে, দাদা মোক মিনিমাম 200 পুলি লাগে হাইব্ৰিড জাতৰ তামোলৰ, তো কলগছৰ ভাল পুলি লাগে। তো মই কমেণ্টত দিছোঁ, আপোনালোকে যদি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মোৰ লগত যোগাযোগ কৰিব। মই অলৰেডি আপোনালোকক নাম্বাৰ দি আছোঁ, আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰিব। তো টেগ টাইটল মই আপোনালোকক ধুনীয়াকৈ দি দিছোঁ, তাৰ পৰা আপোনালোকে বহুত বস্তু আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তো কথা হ'ল এই ভিডিঅ' যে আপোনালোকে চাই আছে, আজি ধৰক 2024 বৰ্ষৰ এপ্ৰিল মে' মাহত আপোনালোকক এই ভিডিঅ'খিনি দি আছোঁ। কিন্তু কথা হ'ল 2 বছৰ পিছলৈ আপোনালোকে এনেকুৱা ধৰণৰ খেতি আৰু নাপাব। এই ইয়াতকৈ আৰু উন্নতহে হ'ব। আজি আপোনালোকে সৰু সৰু গছখিনি দেখা পাইছে বা কলগছবিলাকো সৰু সৰু দেখা পোৱা গৈ আছে। 24, 25, 26 বছৰ গৈ আছে পানীৰ নিচিনা। এনেকুৱাকৈ গতি কৰাৰ ফলত কি হ'ব, গছখিনি উন্নত হ'ব, খেতিয়কৰ হাততো যথেষ্ট পৰিমাণৰ টকা আহিব। তেতিয়া কিন্তু আপোনালোকে বা মই বা অইন এজনে এইবিলাকৰ ফালে আমি কি কৰিব লাগিব, পস্তাই থাকিব লাগিব যে মই যদি আমি যদি অন্ততঃ 2 বছৰ আগতে এনেকুৱা ধৰণৰ তামোলৰ খেতি কৰিলোঁ হয়, যদি আমি ভালদৰে খেতি কৰাৰ ফলত যদি আমি ভাল এটা টকা উপাৰ্জন কৰিব পাৰিলোঁ হয়, তেতিয়া আমি কিমান ভালদৰে আগবাঢ়িব পাৰিলোঁ হয়। এনেকুৱা এটা কথা হ'ল। আৰু এটা কথা কি জানে, এই ডাঙৰ ডাঙৰ গছবিলাক যে আপোনালোকে ৰুইছে, ৰোৱাৰ ফলত ঘাঁহবিলাক যে হৈছে এনেকুৱা দাৰে কাটি দিব যাতে কোনো ধৰণৰ ঘাঁহ হ'ব নোৱাৰে, চাফা কৰি দিব। এই কাটি দিয়াৰ ফলত এনেকুৱা ধৰণৰ ঘাঁহবিলাক যেতিয়া মৰি যাব, তেতিয়া কিন্তু তাৰ তলত মাটিখিনি একদম পূৰা উৰ্বৰ হৈ থাকিব। আৰু তামোল হাইব্ৰিড জাতৰ তামোলৰ খেতিত আপোনালোকে খেতিত যেনেকুৱা ধৰণৰ সাৰ ঔষধ স্প্ৰে কৰে তেনেকুৱা কৰি আছে, কিন্তু সাৰ দিব লাগিব যথেষ্ট পৰিমাণে। কেনেকুৱা ধৰণৰ,
এই কলা DAP বুলি কয়, 14-28 বুলি কয়। এই 14-28 সাৰবিলাক আপোনালোকে খেতিত ধুনীয়াকৈ সিঁচিব, ইউৰিয়া সাৰো সিঁচিব, মাজে মাজে পানীৰ যোগান ধৰিব। পানীৰ যোগান ধৰাৰ ফলত কি হয়, মই প্ৰথমতে এটা কথা কৈছিলোঁ যে উত্তাপ দিনক দিনে বৃদ্ধি পাইছে, তাৰ ফলত গছ গছনিৰ নানান ধৰণৰ বেমাৰ আজাৰ দেখা দি আছে। ইয়াৰ ফলত কি হয়, চাওক এই গছত বেমাৰ ভালেই হোৱা নাই, ইয়াত কিন্তু ফুলি আছে, এই গছটো কিন্তু ফুলি গৈ আছে। ইয়াত তাৰমানে আৰু মোটামুটি এবছৰমান লাগিব, ধৰক 3 বছৰ হৈ গ'লে হাইব্ৰিড তামোল গছত তামোল লাগিব, সৰু গছৰ পৰা যদি 3 বছৰ বয়স হৈ যায়। তো গছখিনি আপোনালোকে দেখাই পাইছে কিমান সৰু গছ, চাওক যেন ডাঙৰ গছৰ ৰূপ লৈছে। এতিয়া তাৰমানে তামোল আহি যাব, হঠাৎকৈ ফুলি গৈ আছে। এই ঔষধ স্প্ৰে কৰা হৈ আছে, সিদিনাখনো মই যিটো ঔষধ স্প্ৰে কৰিব কৈছিলোঁ সেইদিনা সেই ঔষধখিনি স্প্ৰে কৰিছে। তো আপোনালোকে মাজে মাজে পানীৰ যোগান ধৰিব। পানীৰ যোগান ধৰিলে কি হয়, গছখিনি শিপা দিয়াত সুবিধা হয়, পানীৰ যোগান ধৰিব পাৰে, গছবিলাক ভাল এটা চেহেৰা হয়। এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰক। মই আশা কৰোঁ আপোনালোকেও এনেকুৱা ধৰণৰ টকা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা বিচাৰি পাওক। তো বন্ধুসকল, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। তাৰ আগতে আপোনালোকক কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন মেম্বাৰশ্বিপ হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।